বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ পত্নীৰ বিয়োগ আজি পুৱা পৰলোক প্ৰাপ্তি ঘটে লাবণ্য শইকীয়াৰ ডিব্ৰুগড় ব্যক্তিগত হাস্পতালত মৃত্যু হৈছে লাবণ্য শইকীয়াৰ দীৰ্ঘদিনীয়া চিকিৎসাধীন হৈ আছিল ডক্টৰ নগেন শইকীয়াৰ পত্নী আৰু এই খবৰে এতিয়া সকলোকে ব্যথিত কৰিছে বৰেণ্য শিল্পীগৰাকীৰ পত্নীৰ যে মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সকলো শোকাহত হৈ পৰিছে ইফালে বৰেণ্য সাহিত্যিক ডক্টৰ নগেন শইকীয়াও কিছু শাৰীৰিকভাৱে অসুস্থ হৈ আছে ঠিক তাৰ মাজতে আজি পুৱাৰ ভাগত পত্নীৰ পৰলোক প্ৰাপ্তি ঘটিছে লাবণ্য শইকীয়াৰ মৃত্যু হৈছে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত বিগত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল লাবণ্য শইকীয়া সঁচাই আজি বৰ দুখৰ দিন আমাৰ কাৰণে খুৰীক মই ক্লাছ 5ৰ পৰা পোৱা তেখেতৰ ডাঙৰ পুত্ৰ মোৰ আমি একেলগে পঢ়িছিলোঁ কিন্তু আজি হঠাৎ এইটো বাতৰি শুনি সঁচাই মই মৰ্মাহত হৈ পৰিছিলোঁ আমাক খুব মৰম কৰিছিলে খুৰীয়ে কাৰণ তেখেতৰ ঘৰৰ সন্মুখৰ ঘৰটোৱে মোৰ গতিকে আজি এই মুহূৰ্তত মই তেখেতৰ বিদেশী আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু মই ক'ব পৰা আমি সৰুৰে পৰাই একেলগে আমাক ডাঙৰ দীঘল কৰিছে কৰিছে খুব অমায়িক আছিলে খুৰী আৰু খুব সহজ সৰল আছিলে তেখেতৰ আজি মৃত্যুৱে আমাক অফুৰন্ত দুখ দিছে আৰু আশা কৰোঁ তেখেতৰ আত্মাই সদগতি কাম তেখেত আজি ভালেমান দিনৰ পৰাই অসুস্থ হৈ আছিলে শেহতীয়াকৈ তেখেতে আজি 2 মাহ দিন ডিব্ৰুগড়ৰ অপেক্ষা হস্পিটেলত চিকিৎসাধীন হৈ আছিলে আৰু আজি পুৱা 7:50 তেখেতে নশ্বৰ দেহাত ত্যাগ কৰিলে তেখেতৰ জন্ম হৈছিলে 1943 চনৰ 25 ডিচেম্বৰত আৰু আজি তেখেতৰ নশ্বৰ দেহাত ত্যাগ কৰিলে তেখেত অধ্যাপক নগেন শইকীয়া দেৱৰ সুযোগ্য পত্নী আছিল তদুপৰি তেখেত অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ দাত্ৰী আছিলে এগৰাকী মমতাময়ী আদৰ্শ মাতৃ হিচাপে তেখেতক বহুতে লগ পাইছে অনেকে লগ পাইছে তেখেতৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ আৰু অলপ সময়ৰ পাছতে তেখেতৰ নশ্বৰ দেহ তেখেতৰ এই গৃহ আশ্ৰয়লৈ আনিব আৰু তাৰ পাছতে তেখেতক চকুডিঙি শ্মশানত তেখেতক শেষ বিদায় দিয়া হ'ব তেখেতৰ যিখিনি কৰ্ম সেইখিনি কৰা হ'ব এই সংসাৰত তেখেতৰ 2জন পুত্ৰ গৌতম শইকীয়া কৌশিক শইকীয়া এগৰাকী কন্যা তেখেতৰ গায়ত্ৰী বৰুৱা আৰু তেখেতৰ নাতি নাতিনী পৰিপূৰ্ণ এখন সংসাৰ তেখেতে এৰি থৈ গৈছে আৰু তেখেত মই কৈছোঁৱেই তেখেত এগৰাকী অতি আদৰ্শ মাতৃ আছিল আৰু মানৱ দৰদী তেখেত এগৰাকী নাৰী আছিল মানে মানুহৰ প্ৰতি তেখেতৰ যিটো মমত্ববোধ সেই মমত্ববোধ বহুতে দেখা পাইছে বহুতে তাৰ তেখেতৰ লগত তেখেতৰ সান্নিধ্যত সেইখিনি উপলব্ধি কৰিব পাৰিছে আজিৰ এই দিনটোত তেখেতৰ প্ৰতি তেখেতৰ বিদেহ আত্মাৰ শান্তি কামনা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ